12,000 পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব। প্ৰায় 37,000 পৰিয়াল 37,000 ব্যক্তি উপকৃত হ'ব। সমগ্ৰ অসমত আমি 42 লাখ ব্যক্তি আৰু 10 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিছিলোঁ 16 জানুৱাৰীৰ পৰা। আৰু সেই শৃংখলাতে আজি মাজবাট সমষ্টিৰো আমি ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ উপৰিও বছৰি 5 লাখ টকালৈকে মেডিকেল সাহায্যও তেওঁলোকে লাভ কৰিব। বিনামূলীয়া চিকিৎসা নিৰ্দিষ্ট হস্পিটেলসমূহত লাভ কৰিব আৰু ভৱিষ্যতে উজ্জ্বলা গেছৰ তেওঁলোকে সুবিধা লাভ কৰিব। আৰু লাহে লাহে এই সুবিধাবোৰ ৰেচন কাৰ্ড থকা পৰিয়ালক আমি বঢ়াই যোৱাৰ বাবে চেষ্টা কৰিম। ইয়াত বীমা, প্ৰধানমন্ত্ৰীৰ জীৱন বীমা, প্ৰধানমন্ত্ৰীৰ এক্সিডেণ্ট বীমা, এই গোটেই কামবিলাক আমি লাহে লাহে আগুৱাই লৈ গৈ বীমাতটো 2 লাখ টকা পায়। গতিকে সেইটো এটা এইবাৰ কৰিম আমি। এইবাৰ অসম চৰকাৰৰ বাজেটত আমি তাৰ কিছু প্ৰতিফলন দেখা পাম। মধ্যবিত্তৰ কাৰণে এইবাৰ 4 লাখ টকা। আগতে 2 লাখ টকালৈকে যাৰ বাৰ্ষিক উৎপাদন তেওঁলোকে ৰেচন কাৰ্ড পাইছিল। কিন্তু মধ্যবিত্ত মানুহবিলাকৰ এটা কমপ্লেইন আছিলে যে আমি একো চৰকাৰৰ পৰা নাপাওঁ। সেইকাৰণে 5 লাখ টকাৰ বিনামূলীয়া যিটো আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আৰু যিটো ফ্ৰী ৰেচন এতিয়াৰ পৰা 4 লাখ টকা বাৰ্ষিক উপাৰ্জনলৈকে পাব। তাৰমানে 33,000 টকা যাৰ মাহিলী ইনকাম। গতিকে অন্ততঃ নিম্ন মধ্যবিত্ত পৰিয়ালখিনি যথেষ্ট উপকৃত হ'ব। ৰৌতা ওদালগুৰি পথৰ কথাটো কৈছোঁ যে আপুনি এবাৰ কৈছিলে যে এইটো হৈ যাব। আপোনাৰ মতে কাম অলৰেডি হৈছে, কিন্তু যিগৰাকী ঠিকাদাৰে পাইছে বা যি অভিযন্তা আছে তেওঁলোকৰ হেমাৰিকাটা হয়তো আজি 3 বছৰ হৈ গ'ল, আজিলৈকে এখন দলং কৰিব পৰা নাই। শ্ল' হৈছে, একেবাৰে শ্ল' হৈছে। মই এবাৰ ৰিভিউ কৰিলোঁ। আজি আপুনি ৰাজহুৱাভাৱে আহ্বান জনালে আপোনাৰ BPFৰ বিধায়ক। এনে মই য'তে সভাই মিটিং আহোঁ ফূৰ্তি কৰি থাকোঁ আৰু বৰ গহীন বহি থাকিলে বেয়া লাগে নহয়। সেইকাৰণে অলপ ফূৰ্তি কৰি থাকিব লাগে। ইয়াত কোনো ৰাজনৈতিক কথা একো নাই আৰু। কিন্তু সভা এখনত বহিলে আগতে নেতাসকলে খুব চিৰিয়াছলি ভাষণ দিয়ে, গহীন হৈ থাকে। তেতিয়া মানুহে অলপ কানেক্ট নকৰে। সেইকাৰণে মই ধেমালি ফূৰ্তিত ভাষণ দি থাকো আৰু চব কথাৰে পলিটিকেল মিনিং নাথাকে। কি যাত্ৰা কি কব, মই ৰাতিপুৱা কৈ আহিছো ভাল কৰি। গহপুৰত আজি কৈছে যে আপোনালোকে ভয়তে বোলে বাধা প্ৰয়োগ কৰি আছে। আমিনো ক'ত বাধা প্ৰয়োগ কৰিলো? আপোনালোকেতো নিজেই দেখি আছে। না পুলিচে ক'ৰবাত বাধা প্ৰয়োগ কৰিছে না ক'ত। আমিতো উল্টাই মোৰে প্ৰগ্ৰেম মই কেনচেল কৰি দিছো যে ভাল কৰি যাতে এইটো হৈ যায়। লখিমপুৰত ছাৰ এই জয় শ্ৰীৰাম কৰি ভাইৰেল এটা হৈছে ৰাহুল গান্ধীৰ পোষ্টাৰ ফলাটো যোৱা কাম। পোষ্টাৰটোতো আপুনি মোৰ ঘৰত যদি কোনোবাই পোষ্টাৰ লগায় উইদাউট পাৰ্মিশ্যন সেইটোতো ফালি দিব মানুহে। আজি যদি আপুনি ধৰক কংগ্ৰেছৰ সমৰ্থক, আপোনাৰ ঘৰত যদি মই বিজেপিৰ পোষ্টাৰ লগাই দিওঁ আপুনি ফালি নিদিব নেকি? আজিকালি ইলেকশ্যন কমিশ্যনৰ নিয়ম আছে, পোষ্টাৰ লগোৱাৰ আগতে গৰাকীৰ অনুমতি ল'ব লাগে। এইবোৰতো আপোনালোকে নিজেই জানে। লাগে নাই কওক? আজিকালি নিয়ম আছে নাই? মোৰ ঘৰৰ ৱালত ধৰক ছাপোজ এতিয়া চৰণ বড়ো ঘৰৰ সন্মুখত মই যদি গৈ বিজেপিৰ পোষ্টাৰ এখন লগাই দিওঁ তেওঁ ফালি দিবনে? সেইকাৰণে এইটোতো আজিকালি ইলেকশ্যন কমিশ্যনে নিয়ম কৰি দিছে যে কাৰোবাৰ ঘৰত ৱাল ৰাইটিং কৰাৰ আগতে, পোষ্টাৰ লগোৱাৰ আগতে ঘৰৰ গৰাকীৰ লিখিত অনুমোদন ল'ব লাগে। এইবিলাকতো নিয়মৰ কথা। এইটোতো আৰু মই জোৰ কেনেকৈ কৰিম কওকচোন? আজি মোৰ ঘৰৰ সন্মুখত যদি কোনোবাই ৰাহুল গান্ধীৰ পোষ্টাৰ এখন লগাই দিয়ে মই কেনেকৈ লগাই থাকিব দিম? তেনেকে যদি আজি ভূপেন বৰা, ৰকিবুল হুছেইনৰ ঘৰৰ সন্মুখত মই যদি গৈ নৰেন্দ্ৰ মোদীৰ ফটো এখন লগাই থৈ আহোঁ তেওঁলোকে ভাল পাব নেকি? গতিকে অনুমতি লৈ কামবোৰ কৰিব লাগে, সিমানেই কথা। সমস্যা এটা আছে ছাৰ, মানে বিশেষকৈ ক'ব লাগিব যে 26 জানুৱাৰীৰ পিছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিবিলাক ঘৰ সম্পূৰ্ণ কৰিব লাগে। কিন্তু এতিয়া ওদালগুৰি আৰু মাজবাট দুটা ব্লকত আমি দেখিছোঁ এচাম মধ্যভোগীৰ দ্বাৰা কিন্তু বহু বঞ্চিত হ'ব। যিসকলে এতিয়া আচলতে বঞ্চিত সেইসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিব? মইতো এতিয়া আবেদন জনাম যে আমাৰ অসমত আমি ফেব্ৰুৱাৰী মাহত 6 লাখ ঘৰ সমাপ্ত কৰিম। আৰু যি ধৰণে অসমত ডেভেলপমেণ্ট হৈ আছে, বিটিআৰতো ডেভেলপমেণ্ট হৈ আছে, কিন্তু বিটিআৰৰ কিছুমান সমস্যা বহু দিনৰ পৰা আগৰ চৰকাৰবিলাকৰ দিনত হৈ গৈ আছে। ইয়াক পৰিৱৰ্তন কৰোঁতে প্ৰমোদ বড়ো অকলে যুঁজিবলগীয়া হৈছে। আপোনালোকে সহযোগিতা কৰক, লাহে লাহে এইবোৰ ঠিক কৰিব লাগিব। কাৰণ ইয়াতে আমাৰ অসমত যিমান কথা নাছিল,
বিটিআৰত বহুত ঘটনা ঘটি গ'ল এতিয়া ফটক কৰি চেঞ্জ কৰি দিলেও অলপমান মানুহৰ কাৰণে এটা শ্বক ইলেক্ট্ৰিক শ্বক টাইপ হৈ যায় ধৰক এতিয়া আমি কওঁ অসমত নিয়মটো হ'ল ঘৰটো হিতাধিকাৰীয়ে বনাব মধ্যভোগীৰ কথাই নাই ডাইৰেক্ট বেংকৰ একাউণ্টত যাব টকাটো কিন্তু ইয়াতে এতিয়া অলপ মাজৰ মানুহ সোমাই আছে এতিয়া আজিয়ে যদি প্ৰমোদ বৰুৱাই গুচাই দিয়ে সব তেওঁৰ ওপৰত হাজাৰটা কথা কোৱা আৰম্ভ কৰিব গতিকে মই জানো সমস্যাবোৰ মোৰ নজৰতো আছে কিন্তু লাহে লাহে আমি ঠিক কৰি যাম 5 বছৰ দিয়ক হৈ যাব সব মঙ্গলদৈত বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰিব ইউপিপিএলে সহযোগিতা প্ৰাৰ্থীৰ বিষয়টো বিটিআৰত আমাৰ বৈষম্যতাৰী আৰম্ভ হৈছে অন্তত যিখিনি একৰ্ডৰ আগত বিটিআৰৰ বাসিন্দা তেওঁলোকে ভূমিৰ অধিকাৰ পাব লাগে আৰু সেইটো একৰ্ডতো লিখা আছে গতিকে মই ভাবো যে লাহে লাহে আমি ভূমিৰ অধিকাৰ পাই যাম আৰু বহুত ৰাইজে ইতিমধ্যে পাইছেও গতিকে মই ভাবো যে ইলেকশ্যনৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়া কিতাপ এখন প্ৰকাশ কৰি কাক কিমান আমি যেনেকে বসুন্ধৰা আঁচনিত কিতাপ উলিয়াই দিছো তেনেকে কৰিব লাগে ইমান দূৰ যাব নোৱাৰিম আজি হ'ব দে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ এটা শান্তিৰ পৰিৱেশ উভতি আহিছে মই অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ যে যোৱা 3টা বছৰে এটা আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজেৰে আপোনালোকে আমাৰ অসম মাতৃৰ জীৱনলৈ শান্তি আৰু সমৃদ্ধিৰ এক অমৃত ধাৰা নমাই আনিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে 2021 চনৰ পৰা ৰাজ্যত 11টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ পৰিহাৰ কৰি শান্তিৰ পথলৈ ঘূৰি আহিছে 2021 চনৰ 4 ছেপ্টেম্বৰৰ কাৰ্বি উগ্ৰপন্থী সংগঠন 2022 চনৰ 15 ছেপ্টেম্বৰৰ আদিবাসী সংগঠনসমূহৰ শান্তিৰ চুক্তি যোৱা বছৰৰ 27 এপ্ৰিলত ডিমাছা লিবাৰেশ্যন আৰ্মি আৰু 2020 চনত বড়ো শান্তি চুক্তিয়ে অসমৰ জনজাতীয় এলেকাৰ পৰা সম্পূৰ্ণৰূপে অশান্তি দূৰ কৰি অসমৰ জনজাতীয় অঞ্চলসমূহক এক শান্তিৰ দ্বীপলৈ পৰিণত কৰিলে যোৱা 29 ডিচেম্বৰত আলফাৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত স্বাক্ষৰিত হ'ল এই শান্তি চুক্তিসমূহৰ ফলত ৰাজ্যত আজি হাজাৰ হাজাৰ উগ্ৰপন্থৰ লগত জড়িত যুৱক যুৱতী শান্তিৰ এক নতুন দ্বীপলৈ ঘূৰি আহিছে শান্তি আৰু প্ৰগতিৰ এক নতুন অধ্যায় অসমত আৰম্ভ হৈছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চললৈ স্থায়ী শান্তি ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এতিয়া মাত্ৰ অসমৰ 4খন জিলাতহে অশান্ত অঞ্চল আইন বলবৎ ৰাখিছে আৰু সমগ্ৰ অসমতে 4খন জিলাক বাদ দি আপচাপা প্ৰত্যাহাৰ কৰিছে মই আজিৰ এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক কৃতজ্ঞ অসমীয়া জাতিৰ হৈ অসমবাসীৰ হৈ আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো